মোদীৰ বিশেষ বিবৃতি সদনৰ মজিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই বিবৃতিৰ লগে লগে দেশবাসীৰ মাজত স্বাভাৱিকতেই এক শংকা এই মুহূৰ্তত বৃদ্ধি পাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ উল্লেখ কৰিছে যে যুদ্ধৰ প্ৰভাৱ ভাৰতত সুদূৰ প্ৰসাৰী হ'ব পাৰে যুদ্ধৰ বহুমুখী তথা অভূতপূৰ্ব প্ৰভাৱ পৰিব পাৰে ভাৰতত আৰু পেট্ৰজাতীয় সামগ্ৰীৰ বৰ্তমান তীব্ৰ নাটনিয়ে ভাৰতত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে এনে ধৰণৰ এটা শংকা দেশবাসীৰ মাজত চলি আছে আৰু তাৰ মাজত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সদনৰ মজিয়াত যুদ্ধ সংকটক লৈ বিশেষ বিবৃতি য'ত নেকি দেশবাসীক যিকোনো পৰিস্থিতিৰ সৈতে যুদ্ধ সংকটৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ ডিজিটেল লাইভত এই মুহূৰ্তত কালিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিবৃতিৰ এই বিশেষ প্ৰসংগ বিশেষ খবৰ আজি লৈ আহিছো আপোনালোকৰ সন্মুখলৈ কাৰণ যদিওবা কালি সদনত এই বিবৃতি দাঙি ধৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে দৰাচলতে বাস্তৱ ছবিখন কেনেকুৱা ভাৰতত সঁচাকৈ গেছ তেলৰ নাটনিয়ে জুৰুলা কৰিব নেকি দেশবাসীক কোভিড সৃষ্ট পৰিস্থিতিৰ কথা কিয় সোঁৱৰাই দিবলগীয়া হ'ল প্ৰধানমন্ত্ৰীগৰাকীয়ে কাৰণ মধ্যপ্ৰাচ্যৰ যি যুদ্ধ চলি আছে যুদ্ধৰ অন্যতম অভিকেন্দ্ৰ হৈছে হৰমুজ প্ৰণালী সেই সামুদ্ৰিক পথক লৈ বৰ্তমান সকলোখিনি জটিলতা আহি পৰিছে সেই সামুদ্ৰিক পথেৰে হৰমুজ প্ৰণালীৰ মাজেৰে ভাৰতে আমদানি কৰা অধিকাংশ তেল সেই পথেৰে ভাৰতলৈ আমদানি কৰা হয় গতিকে তেনেস্থলত যদি হৰমুজ প্ৰণালী এই অস্থিৰতাৰ মাজত থাকিবলগীয়া হয় যুদ্ধ যদি দীঘলীয়া হয় কাৰণ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পেই হওক ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে হওক ইৰাণৰ বিৰুদ্ধে এটাৰ পিছত আনটো ন ৰণকৌশল ৰচনা কৰি গৈছে যাক লৈ দীঘলীয়া হ'ব এই যুদ্ধ আৰু যুদ্ধ দীঘলীয়া হ'লে ইয়াৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ ইয়াৰ অভূতপূৰ্ব আৰু বহুমুখী প্ৰভাৱ পৰিব ভাৰতবৰ্ষত আৰু যাক লৈ নেকি পৰিস্থিতিৰ সৈতে মোকাবিলা হ'বলৈ দেশবাসীক সাজু হ'বলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কোভিডৰ কথা সোঁৱৰাই দিয়া হৈছে যে কোভিড সৃষ্ট বিভীষিকাৰ সময়ত ভাৰতবাসীয়ে কেনেদৰে একতাৰে কোভিড জয় কৰিবলৈ সক্ষম হৈছিল গতিকে সেই একেই পৰিস্থিতিৰ যদি সন্মুখীন হ'বলগীয়া হয় সেই একেই যদি যুদ্ধ সংকটৰ এটা পৰিস্থিতি আহে তেতিয়াহ'লে সেই পৰিস্থিতিৰ সৈতে মোকাবিলা হ'বলৈ সেই পৰিস্থিতিৰ সৈতে যাতে আমি সকলোৱে মাৰ বান্ধি পৰিস্থিতি চম্ভালিব পাৰোঁ তাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই আহ্বান জনোৱা পৰিলক্ষিত হৈছে কি কৈছে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিবৃতিটোত আমি প্ৰধানমন্ত্ৰীগৰাকীৰ মন্তব্য শুনাম তাৎপৰ্য এই মুহূৰ্তত জনাব বিচাৰিছোঁ কাৰণ ইতিমধ্যেই যদি চোৱা হয় দেশত এতিয়া ৰন্ধন গেছ বিচাৰি দেশবাসীৰ মাজত হাহাকাৰ এটা পৰিস্থিতিৰ উদ্ভৱ হোৱা পৰিলক্ষিত হৈছে ৰাজ্যই হাহাকাৰ পৰিস্থিতি অসমতো বহু লোকে আজিও চিলিণ্ডাৰ বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে চিলিণ্ডাৰ এটা পাবলৈ নাই আনকি ক'লা বজাৰতো চিলিণ্ডাৰৰ নাটনি একাংশ অসাধু ব্যৱসায়ীয়ে ইয়াৰ সুযোগ লোৱা পৰিলক্ষিত হৈছে ইতিমধ্যে অসম চৰকাৰেও ঘোষণা কৰিছিল যে কোনো অসাধু ব্যৱসায়ীয়ে যে নেকি ক'লা বজাৰত চিলিণ্ডাৰ বিক্ৰী কৰে সেইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব কিন্তু এতিয়াও মহানগৰবাসীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিন্তু চিলিণ্ডাৰৰ তীব্ৰ নাটনি দেখিবলৈ পোৱা হৈছে আৰু একেদৰে গুৱাহাটীকে ধৰি দেশৰ প্ৰধান চহৰসমূহৰ ডাঙৰ ৰেস্তোৰাঁসমূহ বন্ধ হোৱাৰ উপক্ৰম হোৱা পৰিলক্ষিত হৈছে ৰেস্তোৰাঁসমূহৰ সময়সীমা যথেষ্ট হ্ৰাস কৰি অনা হৈছে বাণিজ্যিক চিলিণ্ডাৰো পাবলৈ নাই এফালে ৰন্ধন গেছৰ দাম শেহতীয়াকৈ বৃদ্ধি কৰা হৈছে বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৰন্ধন গেছৰ দাম ঘৰুৱা চিলিণ্ডাৰৰ দাম শেহতীয়াকৈ বৃদ্ধি কৰা হৈছে একেদৰে প্ৰিমিয়াম পেট্ৰলত 2 টকা পইচাকৈ বৃদ্ধি কৰা হৈছে আনহাতে টকাৰ অৱনমন শেহতীয়াকৈ দেখিবলৈ পোৱা হৈছে ডলাৰৰ তুলনাত টকাৰ সৰ্বকালৰ অৱনমন দেখিবলৈ পোৱা হৈছে গতিকে এনেকুৱা এটা সংকটকালীন পৰিস্থিতি আৰু এই সংকটকালীন পৰিস্থিতিক দেশবাসীক মোকাবিলা কৰিবলৈ সাজু হ'বলৈ আহ্বান জনাইছে বিবৃতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ হ'ব সুদূৰ প্ৰসাৰী দীৰ্ঘকালীন পৰিস্থিতিৰ বাবে ভাৰত সাজু থাকিব লাগিব এয়া দীৰ্ঘকালীন পৰিস্থিতি হ'ব পাৰে এই সংকট দীৰ্ঘকালীন হ'ব পাৰে গতিকে সেই দীৰ্ঘকালীন এটা পৰিস্থিতিৰ সৈতে দেশবাসী সাজু থাকিব লাগিব মোদীয়ে দেশবাসীক উদ্দেশ্যি কয় যে দেশবাসীক আশ্বস্ত কৰি তেওঁ কয় ভাৰতলৈ যাতে গেছ আৰু তেলৰ সুস্থিৰ যোগান অব্যাহত থাকে গেছ আৰু তেলৰ সুস্থিৰ আমদানি অব্যাহত থাকে তাৰ বাবে বিভিন্ন দেশৰ সৈতে ভাৰত বৰ্তমান যোগাযোগত আছে ভাৰত বৰ্তমান সম্পৰ্কত আছে পূৰ্বে ভাৰতে 27খন দেশৰ পৰা তেল আৰু গেছ আমদানি কৰিছিল
এই কথা উল্লেখ কৰিছে আৰু বৰ্তমান ভাৰতে 41খন দেশৰ পৰা ইন্ধন আমদানি কৰি অহাৰ তথ্যও সদনৰ মজিয়াত দাঙি ধৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ৰণনীতিক পেট্ৰলিয়াম ভাণ্ডাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে সদনত অৱগত কৰে যে ভাৰতৰ ওচৰত বৰ্তমানেও 53 লাখ মেট্ৰিক টন পেট্ৰলিয়াম জমা আছে দেশবাসীক আশ্বস্ত কৰি তেওঁ কৈছে যে ভাৰতৰ হাতত এতিয়াও 53 লাখ মেট্ৰিক টন পেট্ৰল জমা আছে আৰু এই পৰিমাণ 65 লাখ মেট্ৰিক টন বৃদ্ধি কৰাৰ লক্ষ্য লৈছে বৰ্তমান কেন্দ্ৰীয় চৰকাৰে সেই আশ্বাসো প্ৰদান কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে আনহাতে ঘৰুৱা প্ৰস্তুতিৰ বাবে ভাৰত সাজু থকাত গুৰুত্ব আৰোপ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘৰুৱা প্ৰস্তুতি যাতে খাদ্য সংকট বা তেনেকুৱা ধৰণৰ সংকটৰ সৃষ্টি নহয় কাৰণ প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে ইয়াৰ দ্বাৰা যুদ্ধৰ এই প্ৰভাৱ সুদূৰ প্ৰসাৰী দীৰ্ঘস্থায়ী হ'ব গতিকে ইয়াৰ দ্বাৰা অৰ্থনৈতিক পৰিৱেশ ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় মানৱীয় প্ৰত্যাহ্বান আহিব পাৰে এই ধৰণৰ এটা বাৰ্তাও প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশবাসীক দিছে আৰু সেয়েহে ঘৰুৱা প্ৰস্তুতিৰ বাবে ভাৰত সাজু থকাত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁ কৈছে যে বৰ্তমান দেশৰ শোধন ক্ষমতা বৃদ্ধি কৰা হৈছে শোধন ক্ষমতাৰ ওপৰত বৰ্তমান গুৰুত্ব আৰোপ কৰা হৈছে একেদৰে বিগত দশকৰ পৰা দেশত তেলৰ মজুত বৃদ্ধিকৰণৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে যাতে সংকটকালীন সময়ত তেলৰ মজুত বৃদ্ধি কৰিব পৰা যায় তেলৰ মজুত বৃদ্ধি কৰি যাতে সংকটকালীন সময়তো তাৰ জোৰা তাপলি মাৰিব পৰা যায় যোৱা এটা দশক ধৰি এই কামত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে সেই তথ্য প্ৰধানমন্ত্ৰীগৰাকীয়ে কালি সদনৰ মজিয়াত দাঙি ধৰে আনহাতে প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত এক প্ৰকাৰ স্বীকাৰ কৰিছিল কালিৰ সেই বিবৃতিত য'ত কৈছিল যে চলিত যুদ্ধই ভাৰতৰ সন্মুখত এক অভূতপূৰ্ব আৰু বহুমুখী প্ৰভাৱ পেলাইছে বহুমুখী প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে আৰু এই প্ৰত্যাহ্বান অৰ্থনৈতিক প্ৰত্যাহ্বান ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰত্যাহ্বান মানৱীয় প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে যুদ্ধত জড়িত দেশৰ কথা উল্লেখ কৰিছে যুদ্ধত যিসমূহ দেশ জড়িত হৈ পৰিছে বৰ্তমান মধ্যপ্ৰাচ্যৰ একাংশ দেশ আমেৰিকা ইজৰাইল এইসমূহ দেশৰ লগত ভাৰতৰ সম্পৰ্ক অত্যন্ত এটা গভীৰ সম্পৰ্ক আছে আৰু একেদৰে আক্ৰান্ত দেশ ইৰাণৰো ভাৰতৰ সৈতে আছে এটা পুৰণি বন্ধুত্বপূৰ্ণ সম্পৰ্ক গতিকে এই অঞ্চল বিশ্ব বাণিজ্যৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ অঞ্চল হৰমুজ প্ৰণালী ষ্ট্ৰেইট অফ হৰমুজ ইতিমধ্যে এই ষ্ট্ৰেইট অফ হৰমুজৰ জৰিয়তে বিশ্বৰ 25% তেলৰ আমদানি ৰপ্তানি হয় গতিকে তেনেস্থলত এই গুৰুত্বপূৰ্ণ সামুদ্ৰিক পথ যেহেতু আক্ৰান্ত হৈছে এই আক্ৰান্ত হোৱাৰ ফলত ভাৰতে অধিকাংশ তেল এই পথেৰেই ভাৰতলৈ আমদানি কৰি আহিছে সেই কথাও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে একেদৰে ইৰাণৰ জাহাজত আক্ৰমণ কৰাৰ ঘটনাকো গৰিহণা দিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে বাণিজ্যিক জাহাজ আৰু হৰমুজ প্ৰণালীৰ দৰে জলপথ আক্ৰান্ত হোৱাটো কোনো পধ্যেই গ্ৰহণীয় হ'ব নোৱাৰে বাধা সত্ত্বেও কূটনৈতিক চেষ্টাৰে এই উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতে ভাৰতে নিজৰ জাহাজসমূহৰ নিৰাপদ যাত্ৰা নিশ্চিত কৰাৰ বাবে বৰ্তমান কাম চলাই আছে কূটনৈতিকভাৱে কেনেদৰে ভাৰতৰ জাহাজসমূহ সেই জটিল সংকীৰ্ণ হৰমুজ প্ৰণালী সেই সামুদ্ৰিক পথেৰে ভাৰতলৈ আনিব পাৰি ভাৰতৰ বাণিজ্যিক জাহাজসমূহ পণ্য সামগ্ৰী কঢ়িওৱা জাহাজসমূহ তাৰ ওপৰত ভাৰতে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি আছে লগতে ঘৰুৱা ইন্ধন নিৰাপত্তাক তেওঁৰ চৰকাৰে অগ্ৰাধিকাৰ দিয়াৰ কথা উল্লেখ কৰিছে ঘৰুৱা ইন্ধন নিৰাপত্তাক কেন্দ্ৰীয় চৰকাৰে অধিক গুৰুত্ব প্ৰদান কৰিছে আৰু ভাৰতে দেশত প্ৰয়োজন হোৱা এলপিজিৰ প্ৰায় 60% আমদানি কৰি আহিছে ইয়াৰ গুৰুত্বপূৰ্ণ তথ্য প্ৰধানমন্ত্ৰীগৰাকীয়ে সদনত দাঙি ধৰিছে যে দেশক প্ৰয়োজন হোৱা 60% এলপিজিৰ 60% ভাৰতে আমদানি কৰি আহিছে গতিকে এতিয়া হৰমুজ প্ৰণালী হৈছে সংকটৰ মূল বিষয় এই হৰমুজ প্ৰণালী যাতে মুক্ত কৰিব পৰা যায় বা হৰমুজ প্ৰণালীৰ জৰিয়তে ভাৰতৰ জাহাজসমূহ বাণিজ্যিক জাহাজসমূহ ভাৰতলৈ আনিব পৰা যায় তাৰ বাবে কূটনৈতিকভাৱে কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰাৰ কথাও কালি সদনৰ মজিয়াত উল্লেখ কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে কি ক'লে সদনৰ মজিয়াত কোভিড সৃষ্ট পৰিৱেশক যেনেদৰে ভাৰতবাসীয়ে জয় কৰিছিল বিশ্বই জয় কৰিছিল গতিকে যুদ্ধকালীন সংকটৰ এই সময়ছোৱাটো ভাৰতে এই যুদ্ধ পৰিস্থিতি বা এই সংকট দূৰ কৰিব লাগিব তাৰ প্ৰতি বিশেষ আহ্বান প্ৰধানমন্ত্ৰীগৰাকীৰ আগবঢ়াইছো মোদীৰ মন্তব্য हम कोरोना के समय भी एकजुटता से ऐसी चुनौतियों का सामना कर चुके हैं अब हमें फिर से उसी तरह तैयार रहने की आवश्यकता है
धीरज के साथ, संयम के साथ, शांत मन से हमें हर चुनौती का मुकाबला करना है और यही हमारी पहचान है, यही हमारी ताकत है। और हाँ, हमें बहुत सावधान और सतर्क भी रहना है। हालात का फायदा उठाने वाले झूठ फैलाने का प्रयास करेंगे। ऐसे लोगों की कोशिशों को सफल नहीं होने देना है। मैं देश की सभी राज्य सरकारों से भी इस सदन के माध्यम से आग्रह करूंगा, ऐसे समय में कालाबाजारी करने वाले, जमाखोरी करने वाले एक्टिव हो जाते हैं। इसके लिए हम कोरोना के समय भी एकजुटता से ऐसी चुनौतियों का सामना कर चुके हैं। अब हमें फिर से उसी तरह तैयार रहने की आवश्यकता है। धीरज के साथ, संयम के साथ, शांत मन से हमें हर चुनौती का मुकाबला करना है और यही हमारी पहचान है, यही हमारी ताकत है। और हाँ, हमें बहुत सावधान और सतर्क भी रहना है। हालात का फायदा उठाने वाले झूठ फैलाने का प्रयास करेंगे। ऐसे लोगों की कोशिशों को सफल नहीं होने देना है। मैं देश की सभी राज्य सरकारों से भी इस सदन के माध्यम से आग्रह करूंगा, ऐसे समय में कालाबाजारी करने वाले, जमाखोरी करने वाले एक्टिव हो जाते हैं। इसके लिए कड़ी मॉनिटरिंग। প্ৰিয় দৰ্শক, সেয়া প্ৰধানমন্ত্ৰীগৰাকীৰ বিবৃতি আপোনালোকে শুনিলে। বিবৃতিত প্ৰধানমন্ত্ৰীগৰাকীৰ বিবৃতিত এই কথা স্পষ্ট হৈছে, দেশবাসীক তেওঁ আশ্বস্ত কৰিছে যে পৰ্যাপ্ত পৰিমাণৰ ইন্ধন বৰ্তমান দেশত মজুত আছে, য'ত 53 লাখ মেট্ৰিক টন বৰ্তমান মজুত আছে ভাৰতবৰ্ষত, আৰু যাৰ পৰিমাণ 65 লাখ মেট্ৰিক টনলৈ বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। আৰু কোভিডৰ বিভীষিকাৰ কথা বাৰে বাৰে সোঁৱৰাই দিয়া হৈছে যে কোভিডৰ বিভীষিকাত যেনেদৰে দেশবাসীয়ে কোভিড জয় কৰিবলৈ সক্ষম হৈছিল, গতিকে এই যুদ্ধকালীন সংকটো দেশবাসীয়ে জয় কৰিব লাগিব। ঘৰুৱা ইন্ধনৰ নিৰাপত্তাত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে কেন্দ্ৰীয় চৰকাৰে। লগতে আমি পুনৰ জনাইছোঁ, কূটনৈতিকভাৱে কেনেদৰে হৰমুজ প্ৰণালীৰে ভাৰতৰ বাণিজ্যিক জাহাজসমূহ আনিব পাৰি তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। আৰু একেদৰে যি হৰমুজ প্ৰণালীৰ সংকট এই মুহূৰ্তত নামি আহিছে, হৰমুজ প্ৰণালী কেতিয়াবা মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৈছে হৰমুজ প্ৰণালীৰ দায়িত্ব আমেৰিকাই ল'ব। হৰমুজ প্ৰণালী থকা ইৰাণৰ নৌসেনা ঘাটি আমেৰিকাই ইতিমধ্যে ধ্বংস কৰিছে, কিন্তু এতিয়াও হৰমুজ প্ৰণালীৰে বাণিজ্যিক জাহাজসমূহ আহিবলৈ যাবলৈ এই মুহূৰ্তত সাহস গোটাব পৰা নাই। ইৰাণে আক্ৰমণৰ হুংকাৰ দিছে। ইৰাণে কৈছে হৰমুজ প্ৰণালী বৰ্তমান মুকলি আছে, কিন্তু শত্ৰু দেশৰ বাবে হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে বন্ধ। শত্ৰু দেশৰ বাবে বন্ধ, কিন্তু বাকী দেশসমূহৰ বাবে হৰমুজ প্ৰণালী মুকলি থকাৰ কথা ইৰাণৰ এটা বিবৃতিত শেহতীয়াকৈ প্ৰকাশ পাইছে। মুঠৰ ওপৰত এটা ভয়াৱহ সংকটৰ মাজত আছে হৰমুজ প্ৰণালী, যি হৰমুজ প্ৰণালী হৈছে বিশ্ব বাণিজ্যৰ এক গুৰুত্বপূৰ্ণ অভিকেন্দ্ৰ। বিশ্ব বাণিজ্যৰ অধিকাংশ খাৰুৱা তেল এই সামুদ্ৰিক পথেৰে সৰবৰাহ কৰা হয়। বিশ্ব বাণিজ্যৰ এক গুৰুত্বপূৰ্ণ পথ হৈছে এই হৰমুজ প্ৰণালী, আৰু এই এলেকাৰেই ভাৰতৰ খাৰুৱা তেল আৰু গেছ আমদানিৰ এটা বৃহৎ অংশ ভাৰতলৈ আহে। গতিকে তেনেস্থলত যদি হৰমুজ প্ৰণালীৰ এই সংকট দূৰ নহয়, যদি হৰমুজ প্ৰণালীক লৈ আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ সংঘাত পুনৰ বৃদ্ধি পায়, কাৰণ এখন দেশে আনখন দেশৰ ওপৰত বিভিন্ন ধৰণৰ হুংকাৰ প্ৰদান কৰিছে। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে 48 ঘণ্টাৰ ডেডলাইন বান্ধি দিছিল ইৰাণক হৰমুজ প্ৰণালী মুক্ত কৰিবলৈ, হৰমুজ প্ৰণালীৰ দুৱাৰ খুলিবলৈ, কিন্তু ইৰাণে ওলোটাই সকীয়াই দিছে আমেৰিকাক। আমেৰিকাই কৈছিল 48 ঘণ্টাৰ ভিতৰত যদি হৰমুজ প্ৰণালী ইৰাণে মুক্ত নকৰে, তেতিয়াহ'লে ইৰাণৰ বিদ্যুৎ প্ৰকল্প সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলোৱা হ'ব, শক্তি প্ৰকল্প সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলোৱা হ'ব। আৰু তাৰ প্ৰত্যুত্তৰত ইৰাণেও কৈছে যে যদি তেনেকুৱা হয়, তেতিয়াহ'লে সামুদ্ৰিক পথেৰে সাগৰৰ তলত থকা কেবল লাইনসমূহ, ইণ্টাৰনেটৰ কেবল লাইনসমূহ ধ্বংস কৰি পেলাব ইৰাণে। আৰু যি নেকি ডাটা চেণ্টাৰসমূহ, আমেৰিকাৰ ডাটা চেণ্টাৰসমূহ, গুগল, ফেচবুক,
বা এই ডাটা চেণ্টাৰসমূহ ধ্বংস কৰি পেলোৱাৰ সকিয়নি প্ৰদান কৰিছিল ইৰাণে, যাক লৈ নেকি মধ্যপ্ৰাচ্যৰ সৈতে এছিয়াৰ সৈতে আমেৰিকা ইউৰোপৰ যোগাযোগ বিচ্ছিন্ন কৰি পেলোৱাৰ হুংকাৰ প্ৰদান কৰিছে। আৰু একেদৰে ইজৰাইলেও নতুন পৰিকল্পনা গ্ৰহণ কৰি ইৰাণ আক্ৰমণৰ বাবে আগবাঢ়িছে। কেৱল আকাশমাৰ্গেৰে নহয়, ইজৰাইলেও স্থলভাগেৰে ইৰাণ আক্ৰমণৰ হুংকাৰ দিছে, নৌসেনাৰ জৰিয়তে ইৰাণ আক্ৰমণৰ হুংকাৰ প্ৰদান কৰিছে। গতিকে এনেস্থলত যুদ্ধৰ বিভীষিকা এতিয়া ভয়াৱহ ৰূপত বৃদ্ধি পাইছে মধ্যপ্ৰাচ্যত, পশ্চিম এছিয়াত। গতিকে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সদনত দিয়া সেই বিবৃতি যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। দেশবাসীক সাজু হ'বলৈ আহ্বান, দেশবাসীক যুদ্ধ সংকটৰ সৈতে মোকাবিলা কৰিবলৈ, যুদ্ধ সংকটৰ সৈতে সহাৱস্থান কৰিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান, আৰু একেলগে দেশবাসীয়ে যুদ্ধ সংকট জয় কৰিব লাগিব, সেই আহ্বানো জনালে দেশবাসীক ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। কিন্তু যোৱা এটা দশক ধৰি ভাৰতত খাৰুৱা তেলৰ মজুতকৰণত ভাৰতে গুৰুত্ব প্ৰদান কৰিছে, ইন্ধনৰ মজুতকৰণত গুৰুত্ব প্ৰদান কৰিছে, আৰু বিভিন্ন দেশৰ সৈতে বৰ্তমান ভাৰত যোগাযোগত আছে, যাতে অভাৱ নহয়, ইন্ধনৰ নাটনি নহয়। ইন্ধনৰ সংকট দূৰ কৰিবৰ বাবে বহু দেশৰ সৈতে ভাৰত বৰ্তমান সম্পৰ্কত আছে। পূৰ্বে ভাৰতে ২৭খন ৰাষ্ট্ৰৰ পৰা ইন্ধন আমদানি কৰিছিল, বৰ্তমান ৪১খন দেশৰ পৰা ভাৰতে আমদানি কৰি আছে ইন্ধন। গতিকে প্ৰিয় দৰ্শক, নিশ্চিতভাৱে হয়তো আপুনি সংকটৰ সন্মুখীন হৈছে, বিশেষকৈ ৰন্ধন গেছ চিলিণ্ডাৰ বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে। আপোনাৰ অঞ্চলটোতো এনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে নেকি জনাব পাৰে আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত। গতিকে পৰিস্থিতি কেনেকুৱা হয় সেয়া সময়ে ক'ব। কিন্তু মধ্যপ্ৰাচ্যত যে এটা জটিল পাক লাগিছে, এটা গভীৰ পাক চক্ৰৰ মাজত এই যুদ্ধখন আছে, এই যুদ্ধখন দীৰ্ঘস্থায়ী হ'ব। এই যুদ্ধখনৰ সুদূৰ প্ৰসাৰী বহুমুখী প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব ভাৰত, এই কথা উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।